এখন খেলপথাৰক কেন্দ্ৰ কৰি এইবাৰ স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ। পূৰ্বৰে পৰা এই খেলপথাৰখনত শিশুসকলে খেলা-ধূলা কৰি আহিছে, কিন্তু হঠাৎ এই খেলপথাৰখনত চৰকাৰে এখন বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে। তাকে লৈ স্থানীয় লোকৰ মাজত হাহাকাৰ। বিশ্বনাথৰ মিজিকাৰ এখন খেলপথাৰত কেন্দ্ৰ কৰি স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে বিশ্বনাথৰ মিজিকাৰ স্থিত প্ৰায় ৩০ বিঘা খেলপথাৰত অতীজৰে পৰা স্থানীয় লোকসকলৰ শিশুসকলে বিভিন্ন খেলা-ধূলা কৰি আহিছে। আনকি উক্ত খেলপথাৰৰ সমীপতে দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও উক্ত খেলপথাৰখনতে খেলা-ধূলা কৰি আহিছে। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে উক্ত বাকৰিত কস্তুৰবা বালিকা বিদ্যালয় নামেৰে এখন বিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ইতিমধ্যে উক্ত খেলপথাৰত নিৰ্মাণৰ কামো আৰম্ভ কৰিছে ঠিকাদাৰে। উক্ত নিৰ্মাণ কামৰ আধাৰশিলা নিৰ্মাণ কৰা সময়ত সকলো ঠিকেই আছিল, অৰ্থাৎ স্থানীয় লোকৰ কোনো আপত্তি নাছিল। কিন্তু পৰৱৰ্তী সময়ত ঠিকাদাৰ কৰ্তৃপক্ষই প্ৰথমে যি স্থানত আধাৰশিলা নিৰ্মাণ কৰিছিল সেই আধাৰশিলা ভাঙি খেলপথাৰৰ বাকৰিৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। স্থানীয় লোকৰ অভিযোগ যে ঠিকাদাৰ কৰ্তৃপক্ষই নিৰ্মাণৰ কাম কম খৰচত কৰিবলৈ প্ৰশাসনক বিপথে পৰিচালিত কৰি পূৰ্বতে আধাৰশিলা স্থাপন কৰা স্থানত আৰ্ট ফিলিং কৰিলে ঠিকাদাৰ কৰ্তৃপক্ষৰ ব্যয়বহুল খৰচ হ'ব ভাবি কম ব্যয়েৰে উক্ত বাকৰিৰ সমতল ভূমিত এতিয়া নিৰ্মাণ কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। আনফালে বৰ্তমান নিৰ্মাণ কৰা বাকৰিত যদি বিদ্যালয় নিৰ্মাণ কৰে তেনেহলে বাকৰিৰ গাতে লাগি থকা ৰাজহুৱা শ্মশান পৰ্যন্ত পৰ্যায়ক্ৰমে হেৰুৱাবলগীয়া হ'ব স্থানীয় লোকে, যাৰ ফলস্বৰূপে ৰাইজে ভোগ কৰিব লাগিব বিভিন্ন অসুবিধা। ইতিমধ্যে স্থানীয় লোকে সমগ্ৰ বিষয় সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰিছিল আৰু জিলা প্ৰশাসনে স্থানীয় লোকক আশ্বাস প্ৰদান কৰিছিল যে স্থানীয় লোকৰ এই সমস্যা সমাধান কৰা হ'ব। কিন্তু স্থানীয় লোক আৰু জিলা প্ৰশাসনৰ মাজত আলোচনা চলি থকা সময়তে ঠিকাদাৰ কৰ্তৃপক্ষই উক্ত বাকৰিত বলপূৰ্বকভাৱে বিদ্যালয় নিৰ্মাণ কৰা আৰম্ভ কৰিছে, যাৰ বাবে উত্তেজিত হৈ স্থানীয় ৰাইজে উক্ত বাকৰিত বিদ্যালয় নিৰ্মাণ কৰিব লোৱা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে স্পষ্ট দাবী তুলিছে উক্ত বাকৰিত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় শিশুসকলে খেলা-ধূলা কৰিব পৰাকৈ কিছু ভূমি সংৰক্ষণ কৰিহে বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰক। যিহেতু সন্মুখ ভাগত পৰ্যাপ্ত পৰিমাণে চৰকাৰী ভূমি অলাগতিয়ালভাৱে পৰি আছে, অন্যথা কোনো কাৰণতে সম্পূৰ্ণ বাকৰি সামৰি বিদ্যালয় নিৰ্মাণৰ কাম কৰিব দিয়া নহ'ব বুলি আজি স্থানীয় লোক তথা মহিলাসকলে এইদৰে উক্ত বাকৰিলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। চাওক, আমি আমাৰ এই অঞ্চল ভিতৰুৱা অঞ্চলত আমাৰ এই অঞ্চলখন অতিকে পিছপৰা, শিক্ষা ক্ষেত্ৰতে হওক বিভিন্ন যাতায়াত ব্যৱস্থাই আমি পিছপৰা, আৰু এই অঞ্চলত অসম চৰকাৰে আমাৰ ইয়াত একটা খুব ধুনীয়া অনুষ্ঠান কস্তুৰবা বালিকা বিদ্যালয়ৰ দৰে এটা সুন্দৰ অনুষ্ঠান এটা আমাৰ এই অঞ্চলত দিছে। সেইবাবে আমি অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এটাই আপত্তি আছিলে, আমি আজি মানুহ ইয়াত জুম হ'বলগীয়া কাৰণটো হ'ল আমাৰ যিহেতু যিখন স্থান য'ত দিছে সেইখন স্থানটো মানে হৈছে আমাৰ খেলপথাৰ, আৰু এই খেলপথাৰত মানে তেওঁলোকে মানে ঠিকাদাৰ পাৰ্টিয়ে মানে কনষ্ট্ৰাকশ্যন যি পাৰ্টিয়ে এইটো মানে সিহঁতে কি কৰিছে, জোৰ জবস্তি আমাৰ যোনটো খেলপথাৰত মানে সিহঁতে নিৰ্মাণ কৰিবলৈ মানে সিহঁতে প্ৰত্যেক দিনা আহি পেলাই সিহঁতে কাম আৰম্ভ কৰে। কিন্তু এই অঞ্চলত যথেষ্ট মাটি আছে, কমেও আমাৰ ইয়াত 25ৰ পৰা 30 বিঘা মাটি আছে, এভেইলেবল মাটি আছে, কিন্তু অলপ খাল আছে। সিহঁতে যদি কাম কৰিব যায় অলপ টকা সিহঁতৰ খৰচ হ'ব, কিন্তু সিহঁতে খৰচ কৰা মানে খৰচ কম কৰিবৰ ধান্দাত সিহঁতে কি কৰিছে, সিহঁতে গোটেই নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।